নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ হৰ্নবিল টেক্সটবুকখনৰ প্ৰথমটো পয়েম এই ফটোগ্ৰাফ বুজাবলৈ চেষ্টা কৰিম এই পয়েমটো লিখিছে চাৰ্লি টলছনে চাৰ্লি টলছন হৈছে এগৰাকী ব্ৰিটিছ কবি আমি জানো এখন ফটোগ্ৰাফে সদায় কিছুমান মেমৰি ধৰি ৰাখে আৰু সেইকাৰণে আমি বিভিন্ন সময়ত বিভিন্ন ফটোগ্ৰাফ ক্যাপচাৰ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ ইয়াতো চাৰ্লি টলছনে বেসিক্যালি এখন ফটোগ্ৰাফৰ কথা কৈ কবিতাটোত কিছু দুখৰ মাজেৰে কিছু সুখৰ মাজেৰে আমাক কিছু অনুভৱৰ কথা ক'বলৈ বিচাৰিছে সে পয়েমটোত যিখন ফটোগ্ৰাফৰ কথা কোৱা হৈছে এই ফটোগ্ৰাফখন হৈছে about the poet's mother and her two cousins Betty and Dolly so the person in the photograph is now dead ছবিখনত থকা বা ফটোগ্ৰাফখনত থকা মানুহগৰাকী এতিয়া মৃত্যু হৈছে So let's begin the poem. তোমালোকে follow কৰিবা. The cardboard shows me how it was when the two girl cousins went paddling. So যিখন cardboard you can see in the screen what is a cardboard. এই cardboard বস্তুটো কি? এই cardboard হৈছে এখন ফটো ফ্ৰেম বুলি আমি ধৰি ল'ব পাৰো. বা আগৰ দিনত কি কৰা হৈছিল কাৰ্ডবোৰ্ডত কিছুমান ফটো পেস্ট কৰি লগোৱা হৈছিল আৰু আজিকালি কাৰ্ডবোৰ্ড বিলাকৰ বিভিন্ন ডিজাইন ওলাল বিভিন্ন মডিফিকেশন অন ষ্টাইল ওলাইছে সো দা কাৰ্ডবোৰ্ড shows me how it was কাৰ্ডবোৰ্ডখনে মোক কি দেখুৱাইছে ছবিখন কেনেকুৱা আছিল হেতু দেখুৱাইছে when the two girl cousins went paddling হেতু তেওঁলোকৰ সাগৰৰ পাৰত এই ফটোখন ক্যাপচাৰ কৰা হৈছে আমি পাম এইখিনি কথা সো পেডলিং মিন্স কি বুজাইছে যে সাগৰৰ হে পাৰৰ পানীত অলপ পানী যত ভৰিখন অকমান তল গৈছে সো তেনেকুৱা পানীত খোজ কৰা সো ইটস অলমোস্ট লাইক ওয়াকিং ইন ওয়াটাৰ সো পেডলিং তাৰে যেতিয়া হেই দুইগৰাকী কাজিন অৰ্থাৎ ডলি এণ্ড বেটিয়ে যেতিয়া খোজ কাঢ়ি গৈ আছিল সেই সময়ত এই ফটোখন ক্যাপচাৰ কৰি ৰখা হৈছিল ফটোখনত আৰু কি ক্যাপচাৰ কৰিছে আমি চাই লওঁ each one holding one of my mother's hands আৰু দুইগৰাকী কাজিনে কবিৰ মাকৰ দুইখন হাত অৰ্থাৎ এগৰাকী যদি লেফট হ্যান্ডখন ধৰিছে আনগৰাকীয়ে ৰাইট হ্যান্ডখনত ধৰিছে and see the big girl আৰু ইয়া ডাঙৰ ছোৱালীজনী হৈছে the poet's mother ওকে ইয়াত নাম তেওঁৰ দিয়া হোৱা নাই some 12 years or so তেওঁৰ বয়স কিমান আছিল 12 বছৰ মান আছিল all three stood still মানে ইয়াত ফিক্স বুজাইছে unmovable বুজাইছে এটা unmovable আমি একদম ইজিলি বুজিব পাৰো যেন ছবিখনত যেটা কিবা এটা বস্তু ক্যাপচাৰ কৰা হয় ফটো এখনত হেতু বস্তু সদায় আনমুভ হৈ থাকে সো ইয়াটো ষ্টিলটোৱে আনমুভ বুজাইছে সো তিনিওগৰাকী ছোৱালী অৰ্থাৎ কবিৰ মাক আৰু তেওঁৰ দুগৰাকী কাজিনে কি হৈ আছিল আনমুভ হৈ আছিল স্মাইল থ্ৰু দ্য হেয়াৰ তাহাতে এটা স্মাইল থ্ৰু দ্য হেয়াৰ বুজাইছে তাৰমানে সাগৰৰ পাৰ যেটা অকমান উইন্ডি আছিল সিচুৱেচন বতাহ বলি আছিল আৰু বতাহত তেওঁলোকৰ চুলি উৰি আছিল আৰু চুলি উৰি হেতু মুখটো পৰিছিল বা চকু মুখে পৰিছিল আৰু সেই উৰি থকা চুলিৰ মাজৰে তাহাতে হাঁহিছিল কোট হাঁহিছিল এট দা আঙ্কল উইথ দা ক্যামেৰা আৰু এই যে ফটোখন উঠাইছিল তাহাতে কোনে ক্যাপচাৰ কৰিছিল আঙ্কল তেওঁলোকৰ খুৰাকে ক্যাপচাৰ কৰিছিল খুৰাকৰ মুখলৈ চাই খুৰাকৰ ফালে চাই হাঁহিছিল কাৰণ তেওঁলোকে যেটো ক্যাপচাৰ কৰিব সেই ক্যাপচাৰটো তেওঁলোকৰ এখন ধুনিয়া স্মাইলিং ফেস তেওঁলোকে ধৰি ৰাখিব বিচাৰিছিল so here is the full stop A sweet face my mother's that was before I was born মোৰ মাৰ এখন মিঠা মুখ আছিল বৰ মৰমিয়াল মুখ এখন আছিল যিখন ছবি ইয়াত ধৰি ৰখা হৈছে মোৰ মাৰ মৰমিয়াল ছবিখন যিখন ধৰি ৰখা হৈছে ইয়াতে সেইখন কেতিয়াৰ আছিল that was before I was born মই জন্ম পোৱাৰ আগৰে ফটো আছিল তাৰ মানে তেতিয়া মই then I was not even born and the sea আৰু সাগৰখন which appears to have changed less আৰু যিখন কম হলনি হোৱা যেন অনুমান হৈছিল was there terribly transient fit এতিয়া ইয়াত transient মানে temporary বুজাইছে not permanent fit okay আৰু সেই সাগৰৰ পানীয়ে তেওঁলোকৰ ভৰি ধুই লৈ গৈছিল লাষ্টৰ তিনিটা লাইনত আমি এটা কম্পেয়াৰ কৰিব পাৰো natural thing and human beings মানুহ আৰু প্ৰকৃতিৰ মাজত এটা তুলনা কৰি যে মানুহ হিচাপে আমি কিমান ক্ষণস্থায়ী কিমান টেম্পৰাৰী মানুহ কেটামান দিন পিছত মানুহ মৃত্যু হয় আমি যিমানেই নিজৰ ফটোৰ মাধ্যমেৰে আমি নিজকে
যিমানে ধৰি ৰাখিবলৈ চেষ্টা নকৰো কিয় আমি কেতিয়াও permanent হৈ থাকিব নোৱাৰো but the natural objects like the sun the moon the sea okay পৰ্বত পাহাৰ নদী এইবিলাক কিন্তু পৃথিৱীৰ পাৰ্মানেন্ট বস্তু আৰু এইবিলাক হলনি হলেও আমি তাৰ হলনি একেবাৰে অনুমান কৰিব নোৱাৰো সাগৰ এখনৰ বিশাল সাগৰ এখনৰ কি হলনি হয় বিশাল সূৰ্য এটাৰ কি হলনি হয় বিশাল পৰ্বত এখনৰ কি হলনি হয় আমি কিন্তু তাক ধৰিব পটকে নোৱাৰো কিন্তু মানুহ হৈছে এটা ট্ৰানজিয়েন্ট এটা প্ৰাণী মানুহ হৈছে এটা ক্ষণস্থায়ী প্ৰাণী আৰু এইটো বুজাবলৈ আসলতে এই উদাহৰণটো ইয়াত দিছে ট্ৰানজিয়েন্ট এণ্ড পাৰ্মানেন্টৰ মাজত ডিফাৰেন্সটো বুজাবলৈ এটো কথা ইয়াতে কৈছে I will come back to the first stanza again after finishing the remaining stanzas. Second stanza to tell ki koise some 20-30 years later 20-30 বছৰমান পিছত অৰ্থাৎ সেই সময়ত কবিৰ মাকৰ বয়স কিমান আছিল যেতিয়া ফটোখন ধৰি ৰখা আছিল তেতিয়া 12 বছৰ আছিল এতিয়া 20-30 বছৰ অৰ্থাৎ হয়তো 32 বা 42 ইয়াৰ্স মান পিছত she would laugh at the snapshot. She means the poet's mother. Kobir make his snapshot means the picture or the photo. He sobikhonot sai kobir make hahibo aru kobo see Betty and Dolly she would say teu kobo swasun Betty aru Dolly swa and look how they dressed us for the beach aru swa amak teoloke keneke mane dress up korisile মানে যেতিয়া কবিৰ মাক ডাঙৰ হৈছে আৰু সৰু কালত যেতিয়া তেওঁলোকে ড্ৰেছ পিনিছিলে সাগৰৰ পাৰত তেতিয়া সেই ড্ৰেছটো আৰু ডাঙৰ হোৱাৰ ড্ৰেছটোৰ মাজত ডেফিনেটলি ডিফাৰেন্স থাকিব সো এই ড্ৰেছটো দেখা পাই এতিয়া তেওঁৰ হাঁহি উঠিছে দা সি হলিডে সাগৰৰ পাৰত তেওঁলোক ফুৰিবলৈ গৈছিল বন্ধৰ দিন কটাবলৈ গৈছিল ওয়াচ হাৰ পাষ্ট এতিয়া এই সাগৰৰ পাৰত কটোৱা সেই বন্ধৰ দিনটো কবিৰ মাকৰ কাৰণে এতিয়া অতীত হৈছে মানে কবিৰ মাকে পিকচাৰখনত যদিও ধৰি ৰাখিছে সেই মোমেন্টটো সেই মেমৰিটো যদিও ধৰি ৰাখিছে এতিয়া তেওঁ ডাঙৰ হৈছে আৰু ফটোখন চাইছে আৰু কবিৰ সেই মোমেন্টটো এতিয়া নাই হেতু এটা পাষ্ট মোমেন্ট হৈছে মানে অতীতৰ এটা স্মৃতি হৈছে মাইন ইজ হাৰ লাফটাৰ মাইন মানে ইয়াতে চাৰ্লি টলসনক গৈছে আৰু কবিৰ মাকৰ ফটোখনত থকা হাঁহি ফটোখনত থকা সেই ক্যাপচাৰটো বা ফটোখনত থকা সেই মোমেন্টটো কবিৰ মাকৰ কাৰণে পাষ্ট হৈছে আৰু চাৰ্লি টলসন অৰ্থাৎ কবিৰ জিয়েকৰ কাৰণে কবিৰ ডটাৰৰ কাৰণে কি কোনটো বস্তু পাষ্ট হৈছে কবিৰ মাকৰ হাঁহিটো পাষ্ট হৈছে মানে হাঁহিটো এতিয়া অতীত হৈছে but ৰি মানে হৈছে কিবা এটা বস্তু মানে আমি সাপোজ খুব দুখী কিন্তু সেই দুখটো আমি কভাৰ আপ কৰিবলৈ হাঁহিবলৈ চেষ্টা কৰিছো ৰি অকমান কষ্ট কৰি দুখটো ঢাকি ৰখা with the labored ease of loss এটা oxymoron device to use কৰিছে labored ease of loss okay দুইটাৰে কিবা এটা লস হৈছে মাকৰ কি লস হৈছে মাকৰ চাইল্ডহুড ডেজৰ হে মেমৰি চাইল্ডহুড হে ফুৰিবলৈ যোৱা ধুনিয়াকে ফটো উঠা হাঁহি ধেমালি কৰি সাগৰৰ ওপৰত ফুৰিবলৈ যোৱা বা লৰালিকালৰ বিভিন্ন স্মৃতি বিলাক কবিৰ মাকৰ এটা অতীত হৈছে আৰু কবিৰ জিয়ে কথা চাৰ্লি টলসনৰ কাৰণে কি অতীত হৈছে কবিৰ মাকৰ হে হাঁহিটো অতীত হৈছে আৰু সেই কাৰণে কৈছে দুইটাৰ হে লছটো তেওঁলোকে খুব কষ্ট কৰি পাহৰিবলৈ চেষ্টা কৰিছে কবিৰ মাকে যেতিয়া ফটোখনত চাইছিলে কবিৰ মাকৰ মনত পৰিছে লৰালি কাললৈ যে এনেকুৱা খুদিন আৰু ঘূৰি নাহিব সো তেওঁ খুব কষ্ট মানে খুব তেওঁ চেষ্টা কৰিছে হে তেওঁ লৰালি কালটো মনত পেলাই হে পাহৰিবলৈ আকৌ চাৰ্লি টলসনৰ কবিৰ মাকৰ ফটোখন চাই মাকক পাহৰিবলৈ চেষ্টা কৰিছে মানে দুজনৰে কিবা এটা হেৰুৱাই দুখ লাগিছে এজনে হেৰুৱাইছে নিজৰ শৈশৱকাল আৰু এজনে হেৰুৱাইছে নিজৰ মাকক নেক্সট স্ট্যান্জা অৰ্থাৎ লাষ্ট স্ট্যান্জাত আমি কি আছে চাই লওঁ now she has been dead nearly as many years as that girl lived she has been the poet's mother is now dead okay so কবিৰ মাকৰ এটা মৃত্যু হৈছে as many years as that girl lived কিমান বছৰ হৈছে প্ৰায় nearly বুলি কৈছে প্ৰায় 12 বছৰ অৰ্থাৎ কবিৰ মাকৰ ফটোখনত বয়স কিমান আছিল ফটোখনৰ মানে লোৱাৰ সময়ত বয়স আছিল 12 বছৰ গতিকে কবিৰ মাকৰ মৃত্যু হৈ এটা প্ৰায় 12 বছৰ মান হৈছে and of this circumstance আৰু এই পৰিস্থিতিটোত there is nothing to say at all ইয়াত কবলগীয়া একো নাই ইয়াত কবলগীয়া মানে মানুহৰ মৃত্যু হবে কবিয়ে বুজি পাইছে চাৰ্লি টলসনে বুজি পাইছে যে there is nothing to say it's silences কেৱল চাৰিওফালে এটা নীৰৱতা কবিৰ মাকৰ এক বৃহৎ শূন্যতা তেওঁ বুজি পাইছে আৰু এই শূন্যতাটো আসলতে কি তেওঁ আমাক কবলৈ বিচাৰিছে যে সাগৰ আৰু মানুহ সাগৰখন এটা বিশাল বস্তু যে সাগৰখন কি হৈছে হলনি কি হৈছে আমি গম নাপাওঁ কিন্তু মানুহ এজনৰ মৃত্যু হোৱাৰ লগে লগে বিশাল শূন্যতা
আমি গম পাওঁ বা আমি অনুভৱ কৰিব পাৰোঁ সো কবিৰ মাকৰ মৃত্যুৰ পিছত ক'বলগীয়া একো নাই তেওঁ কৈছে যে কেৱল এক বিশাল শূন্যতা সাইলেন্সে মানে ইয়াত শূন্যতা বুজাইছে বা নীৰৱতা বুজাইছে কবিৰ খুব দুখ লাগিছে হয়তো তেনেকুৱা সো আমি ইয়াত তিনিটা ষ্টেঞ্জাত কবিতাটো পালো যে আমি প্ৰথমতে পালো কাৰ্ডবোৰ্ডখনত কবিৰ মাকক দুগৰাকী কাজিনৰ লগত দেখা গৈছিল এই কাজিন দুগৰাকীৰ নাম আছিল বেটি এণ্ড ডলি দুইজনে মাকৰ হাত দুখনত ধৰিছে আৰু হাত দুখন ধৰি তেওঁলোকৰ বতাহত চুলি উৰি আছিল যেটো সাগৰৰ পাৰ তেওঁলোকে সাগৰৰ পানীত তেনেকুৱা অকমান পানীত খোজকাঢ়ি গৈছে পেডলিং বুলি কৈছে হেতুক আৰু তিনিওজনী ছোৱালীয়ে খুৰাকৰ ফালে চাই হাঁহিছিল কাৰণ তেওঁলোকৰ মানে খুৰাকে ফটো লৈছিল আৰু এই ফটোখন কেতিয়া আছিল কবিৰ তেতিয়া জন্মই হোৱা নাছিল she was not even born আমাক এটা কম্পেৰিজন দিছে ইয়াতে যে আমি মানুহ আৰু আমাৰ যিবিলাক প্ৰাকৃতিক বস্তু পৰ্বত পাহাৰ নদ নদী এইবিলাকৰ লগত আমি কেতিয়াও কম্পেয়াৰ কৰিব নোৱাৰো কাৰণ পৰ্বত পাহাৰ এখন হলনি হলে আমি তাৰ কি হলনি হৈছে গম নাপাম কিন্তু মানুহ এটা অতি ক্ষণস্থায়ী প্ৰাণী মানুহ এটা খুব টেম্পৰাৰী এটা জীৱ হয় গতিকে আমি যিমানেই চেষ্টা নকৰো কিয় আমি আমাৰ নিজৰ স্মৃতি নিজক ধৰি ৰাখিবলৈ আমি কিন্তু মানে বহু দিনলৈকে জীয়াই থাকিব নোৱাৰো আমাৰ এটা সময় আছে we have a limit and if that limit is over then we have to die কবিয়ে নিজৰ ফটোখন চাই 20-30 বছৰমান পিছত অৰ্থাৎ কবিৰ মাকৰ যেতিয়া বয়স প্ৰায় 32 বছৰ 32 or 42 years মান হৈছে তেতিয়া ফটোখনত চাই কবিৰ মাকে হাঁহিছে and definitely there is a change in her appearance 20 বছৰ আগত বা 30 বছৰ আগত যেনেকুৱা এটা মানে তেওঁ কবিৰ মাকৰ এটা appearance আছিল physical appearance আছিল এতিয়া আৰু সেই appearance এতিয়া সৰু সৰু কাপোৰ পিন্ধিছিল বা তেওঁলোক বহুত সৰু আছিল কবিৰ মাকে চাই হাঁহিছে লৰালি কাললৈ মনত পৰিছে বেটিয়ান ডলিলৈ মনত পৰিছে গতিকে সেইটো এটা তেওঁৰ কাৰণে এটা কষ্ট আছিল যে সেই লৰালি কাল আকৌ ঘূৰি নাহে বা সেই লৰালি কাল যিমানে চেষ্টা নকৰিক ঘূৰাই নাপায় আৰু কবিৰ কাৰণে কি হেৰাইছে কবি কি হেৰুৱাইছে কবিয়ে নিজৰ মাকৰ সেই হাঁহিটো বা কবিৰ মাকক হেৰুৱাইছে যেটো তেওঁ এটা খুব কষ্ট কৰি পাহৰিবলগীয়া হৈছে শেষৰ ষ্টেজত কৈছে যে এতিয়া কবিৰ মাকৰ মৃত্যু হোৱা প্ৰায় 12 বছৰমান হ'ল আৰু সেই পৰিস্থিতিত এতিয়া তেওঁ ক'বলগীয়া একো নাই কেৱল চৌপাশে এক বিশাল শূন্যতা কবিৰ মাকৰ অনুপস্থিতি তেওঁ শূন্যতা বুলি কৈছে নীৰৱতা বুলি কৈছে কবিৰ মাকৰ এতিয়া তেওঁ মাত শুনা নাপায় কবিৰ মাকক দেখা নাপায় কেৱল এটা স্মৃতিত তেওঁ জীয়াই আছে so that's all in this poem ইয়াত কিছুমান question answers আছে এই question answers খিনি আমি অন্য এটা ক্লাছত ডিসকাস কৰিম so এনেকুৱা ক্লাছ বিলাক চাই থাকিবৰ কাৰণে তোমালোকে মোৰ চেনেলটো ফলো কৰি থাকিবা ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা আৰু বেয়া লাগিলেও কমেন্ট বক্সত জনাই দিবা আৰু কি নুবুজিবলগীয়া কথা আছে I hope you will comment thank you for today and good luck